Hello everyone, কি খবৰ সকলো বহুত বেছি ভাল থাকে নতুন এটা ভিডিও এই ভিডিওটো হৈছে ইন্ডিয়ান আৰ্মি ফালৰ পৰা ইন্ডিয়ান আৰ্মি 2025 ৰ নতুন ৰিক্ৰুটমেন্ট এটো ৰিক্ৰুটমেন্টৰ প্ৰসেসিংটো অলপ বেলেগ আৰু ৰিক্ৰুটমেন্টটো কি হয় মই গোটেই ভিডিওটো সম্পূৰ্ণ শেষলৈকে চালে তোমালকে ভালকে বুজি পাবা তো ইয়াত এটা কি হয় 600 পোষ্ট মুকলি হৈছে পোৰ্টাৰৰ তো ইয়াৰ পোৰ্টাৰ হল কাম কি আছে পোৰ্টাৰৰ কাম এক নম্বৰ মই কামটো চাই লও পোৰ্টাৰৰ কি কামটো হৈছে তোমাৰ বস্তু অনানিয়া কৰা বা এঠাইৰ পৰা এঠাইলৈ অনানিয়া কৰে এক প্ৰকাৰে ক'ব গলে কুলি টাইপ তো কুলি আৰু কুলি কামখিনি তোমালকে জানাই এক প্ৰকাৰৰ পৰা বা কেম্পৰ ভিতৰৰ পৰা বস্তু বেলেগ এটা ঠাইলৈ নিব লাগে অনানিয়া কৰিব লাগে ইন্ডিয়ান আৰ্মি থাকে তাতে তোমালোকৰ সহায়ত এই বস্তুবিলাক অনানিয়া কৰিব ডাঙা পৰা এইবিলাক হ'ব মানে কিবা চাউল অৱস্থা হওক সিলিন্ডাৰ হওক কিবা হওক বিভিন্ন ধৰণৰ বস্তুবিলাক পোষ্টলৈ যিবিলাক পোষ্ট আছে পোষ্টলৈ তোমালক অনানিয়া কৰে এইবিলাক কাম কৰে কুলিয়ে কৰে তো এই কুলিৰ পোষ্ট অলপ ওলাইছে কুলিৰ পোষ্ট ওলাইছে 600 পোষ্ট এই 600 পোষ্টৰ ওলাইছে আৰু ই পোষ্টত ওলাইছে কোড আৰু যাব লাগিব কোড ওলাইছে অৰুণাচলৰ অৰুণাচল টাৱাঙৰ এছএছবি কেম্প অৰুণাচল টাৱাঙৰ ফেষ্টিভেল গ্ৰাউণ্ড নিয়াৰ এছএছবি কেম্পত তোমালকে যাব লাগিব যাৰ তাৰিখটো হৈছে 7 মে 2025 তাৰিখে আৰু যোৱাৰ লগে লগে তোমালকে কি নিব লাগিব আৰু কিমান দিনৰ কাৰণে চাকৰি এটো হয় 179 ডেজ বছৰ ইয়াৰলি নহয় যি সকল লৰা তোমালকে ইচ্ছুক আছা বা এনি আছা বহিবা কোম্পানীত যাব বিচাৰি আছা বা কোম্পানীত যোৱা নাই কোম্পানীত আহিছা বা কোম্পানীত যাবলৈ বিচাৰি আছা বা তেনেকুৱা লৰা এটো একদম 100% তোমালকে কৰিব পাৰা এইখিনি কাম ঠিক আছে একো ইমান কষ্টও নহব আৰু ভাল লাগিব আৰ্মিৰ লগত যেতিয়া থাকিব পাৰিবা যদি আৰ্মিৰ সপোন আছিল বা আৰ্মিৰ লগত থাকা এনেকা এটা পাবা সুবিধা পাবা ঠিক আছে ইয়াতে মিনিমাম 179 ডেজৰ কাৰণে তোমালকক ৰিক্ৰুট কৰা হ'ব তাৰ পিছত লাগিলে এক্সটেন্ড কৰিব পাৰে বহাব পাৰে তোমালকে কিহিতে বহাই থাকিব পাৰে পিছলৈ কিন্তু প্ৰথমতে ধৰি লওক 179 ডেজ মিনিমাম 6 মাহৰ কাৰণে তোমালকক ৰিক্ৰুট হৈ যাব আৰু ইয়াত এটা ধৰি লওক মই যিখন নটিফিকেশন দেখিছো তাত এখন ৰাকেশ কুমাৰ যিটো ছাৰজন নাম্বাৰ দি আছে নাম্বাৰটো তোমালকে কন্টাক্ট কৰি অল ডিটেইলছ খিনি তোমালকে ভালকে বুজি পাবা পাৰিবা ঠিক আছে ইয়াৰ বয়সৰ সময়সীমা হল 18 পৰা 40 বছৰ বয়সৰ সময়সীমা হ'ব লাগিব আৰু ইয়াৰ ডেট অফ বাৰ্থ সাৰ্টিফিকেট এখন প্ৰয়োজন হ'ব যিকোনো সাৰ্টিফিকেটত যিটো ডেট অফ বাৰ্থ আছে তাতে আছে ৰেসিডেন্ট সাৰ্টিফিকেট তো ইয়াতে তোমালকে পিআৰসি নিব পাৰে পিআৰসি এখন প্ৰয়োজন হ'ব আৰু তাত আছে ধৰি লওক পুলিশ ভেৰিফিকেশন 6 মান্থৰ এখন পুলিশ ভেৰিফিকেশন 3 নম্বৰত এখন পুলিশ ভেৰিফিকেশন তোমালকে লৈ যাব লাগিব ঠিক আছে তাৰ পিছত আকৌ আইডেন্টি প্ৰুফ ভোটাৰ আইডি পান কাৰ্ড আধাৰ কাৰ্ড এইখিনি লৈ যাব লাগিব তাৰ পিছত আকৌ যি আছে অৰুণাচল আমি এতিয়া অসমত আছো অৰুণাচললৈ যাওঁতে এখন পাছ বনাই এই পাছখন এই পাছটো তোমালক লগত লৈ ঘূৰিব লাগিব লগত লৈ যাব লাগিব তাতে পাৰমিটখন লৈ যাব লাগিব 12 পাছপোৰ্ট ফটো 12 কপি পাছপোৰ্ট ফটো তোমালকে ইয়াৰ পৰা 12 কপি পাছপোৰ্ট ফটো লৈ যাব লাগিব ফটো লগতে SBI বেংক একাউণ্ট SBI হ'ব লাগিব আৰু SBI বেংকৰ একাউণ্টৰ ডিটেইলছটো তোমালকে বেংক একাউণ্ট পাছবুকখন কপি লৈ যাব লাগিব আৰু লগতে তোমালকে তাৰ পিছত তোমালকে লাইফ ইন্সুৰেন্স যদি কাভাৰ আছে লাইফ ইন্সুৰেন্স পলিচি আছে তেতিয়াহলে পলিচিখিনি তোমালকে ইয়াৰ পৰা পলিচিখিনি লৈ যাব লাগিব তাৰ পিছত আৰু লাষ্ট এটা প্ৰয়োজন হ'ব লাষ্ট তোমালকৰ যিটো মেডিকেল ফিটনেছ আৰু পাহাৰ তোমালকে কাম কৰিব লাগিব যিহেতু তাৰ কাৰণে তোমালকে মেডিকেল ফিটনেছ এটা যে মেডিকেল ফিটৰ এটা কপি তোমালকে ইজিলি তোমালকে গৈ পেলাই হস্পিটেলত উলাইব পাৰিবা তো তাত গৈ পেলাই তোমালকে উলাই লৈ যাব লাগিব এখিনি তো উলিয়াই লোৱাৰ যোৱাৰ পিছত তোমালকে ৰিক্ৰুটমেন্ট তাত যাব লাগিব ডকুমেন্টছ ভেৰিফিকেশনৰ ফলত তোমালকৰ সিলেকশন হ'ব তেনেকে সিলেকশনত তোমালকে পৰিব ইয়াতে এটা কথা কওঁ মই এই যিটো এই পোৰ্টাৰ ওলাইছে এটো অফিচ ইয়াত অফিচিয়েল সাইট ধৰি লওক যিটো মই সাইডত পাইছো এটো ডিস্ট্ৰিক্ট কমিশনাৰ আৰু শোণিতপুৰ এটো অফিচিয়েল পেজত মই এটো পাইছো তো ইয়াতে তোমালকক এটা স্ক্ৰিনশ্বট মই পঠাই দিছো তাত দেখাইছো তোমালকে সেলফি লবা আৰু তাতে যদি কিবা প্ৰবলেম হয় এজন এই ৰাকেশ ছাৰজনক তোমালকে কন্টাক্ট কৰিব পাৰিবা ঠিক আছে ছাৰজনক কন্টাক্ট কৰিব পাৰিবা অলমোষ্ট মই এটা কথা কওঁ যিসকল ল'ৰা ইন্টাৰভিউ দিব বা দি আছে বা দিম বুলি ভাবি আছে সিহঁতৰ কাৰণে এইটো প্ৰসেস মোৰ কাৰণে মই ভাবো আৰু ইমান ঠিক নহয় তোমালকে ধৰি লওক যিসকল ল'ৰা বাহিৰত যাম বা কোম্পানী কৰিম বুলি ভাবি আছে তো তাৰ কাৰণে বেটাৰ হয় তো তোমালকে তাতো দৰমহাটো ভাল পাবা আৰু ফেচিলিটি ভাল পাবা বেছি দিনৰ কাৰণে না 6 মাহ তোমালকে 6 মাহ কৰি আকৌ ঘৰত আহি আকৌ ধৰি লওক এনেকৈ বহাই থাকিব পাৰিবা পিছত তোমালকে প্ৰসেসিং যেতিয়া সোমাবা তাৰ পিছত তোমালকে গোটেই বস্তুখিনি তোমালকে বুজি পাবা ঠিক আছে ভিডিওটো ইমানে আছিল আৰু মোৰ টেলিগ্ৰাম আৰু হোৱাটছআপ গ্ৰুপত তোমালকে যদি কোনবা জয়েন হ'ব বিচাৰা তেতিয়াহলে জয়েন হ'ব পাৰিবা মই লিংকটো ডেসক্ৰিপচনত দি থৈছো আৰু ইয়াৰ যিটো কপি আছে কপিটো মই লিংকটোত দেখাব বিচাৰিছো এই ভিডিওটো ইমানে আছিল আৰু তোমালকে কোন তাত যাবলৈ বা যাম বুলি ভাবি আছা তাৰ কাৰণে ইচ্ছুক তোমালকে যাব পাৰা তোমালকে 7 তাৰিখেখিনি বস্তু এইখিনি ডকুমেন্টছখিনি লৈ যাব পাৰা মই হেতু এডভাৰটাইজমেন্টটো দেখাই দিছো তোমালকে তাত গৈ গোটেইখিনি পঢ়ি গোটেই ডিটেইলছ চেক কৰি তোমালকে তাত যাব পাৰা
চেনেলটো এতিয়ালৈকে কোনোবাই যদি ছাবস্ক্ৰাইব কৰা নাই তোমালোকে ছাবস্ক্ৰাইব কৰি দিবা লাইক কৰি দিবা আৰু ইমানে আছিলে ভিডিঅ'টো আৰু নতুন এটা ভিডিঅ'ত নতুনকৈ লগ পাম আৰু থেংক ইউ ছ' মাছ আজিলৈ আহিছোঁ বাই বাই